আমি তাতে খেলিবলৈ গৈছিলোঁ কাই নেশ্যনেল তাৰে আমাৰ তিনিজনে মেডেল পালে ময়ো ব্ৰঞ্জ পালোঁ আমি তিনিওজনে ব্ৰঞ্জ পালোঁ গ'ল্ড পোৱাৰ আশা আছিল কিন্তু নহ'ল সেয়াই আৰু মই খেলি ভালেই লাগিল নতুন এটা এক্সপিৰিয়েঞ্চ হ'ল সকলোৰে লগত গ'লোঁ ভাল লাগিল খেলি কিনি নতুন ছাৰহঁতৰ লগতো গোটেইখিনি সহায় সহযোগিতা পাই কিনি বহুত ভাল লাগিল হাৰিয়ানাত গৈছিলোঁ পাঞ্চকুলা আণ্ডাৰ 21ত খেলিছোঁ মই ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছোঁ মোৰ ভালেই লাগিছে হেৰি খেলত বহুত টাফ প্লেয়াৰ আহিছে আৰু ছাৰে বহুত গাৰ্ড দিছে আমাক ছাৰৰ গাৰ্ডৰ কাৰণে আমি ইমান ভাল হেৰি কৰিব পাৰিছোঁ আজি সেইকাৰণে বহুত ভাল লাগিছে আৰু কি খেলি মোৰ ৰঙিয়াতে আমি 6জন গৈছিলোঁ আমাৰ ইয়াৰ পৰা ৰঙিয়াৰ পৰা 6জন মানে খেলুৱৈ আমি পঠাইছিলোঁ 6জনৰ আমাৰ 3জনে মেডেল পাবলৈ সক্ষম হৈছে আমি খুবেই আনন্দিত হৈছোঁ যে আমাৰ কমেও 3জনে মেডেল লৈ আহিছে আমাৰ অসমৰ টীমৰ আমাৰ যিটো অল ইণ্ডিয়া যিটো অল ইণ্ডিয়া কাৰাটে চেম্পিয়নশ্বিপ হৈছিল তাত হাৰিয়ানা পঞ্চকুলাত হৈছিল এই পঞ্চকুলা খেলত আমাৰ অসমৰ কমেও 27জনমান গৈছিল 27জনৰ ভিতৰত আমাৰ ৰঙিয়াৰ 6জন আছিল এই 6জনৰ 3জনে মেডেল পাবলৈ সক্ষম হয় আৰু আমি ৰঙিয়া ৰাইজে ইয়াৰ বিষয়ে খুবেই আনন্দিত আৰু আমি গ্লোবেল কাৰাটে পৰা বহুত আনন্দিত হৈছোঁ নমস্কাৰ আটাইলৈ ধন্যবাদ আমাক এইখিনি মৰম দিয়াৰ বাবে আমাক আদৰাৰ বাবে আৰু ৰঙিয়া জিলা কাৰাটে সঞ্চালক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাই আমাক এইখিনি আদৰণি জনোৱাৰ বাবে খুব ধন্যবাদ আৰু আমাৰ TSK সদস্যসকল আৰু গ্লোবেল কাৰাটে একাডেমীৰ সমূহ প্ৰশিক্ষক তথা অভিভাৱকলৈ মই মোৰ ফালৰ পৰা আমাৰ ফালৰ পৰা দলটোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু এইখন প্ৰতিযোগিতা আমি হাৰিয়ানাৰ পঞ্চকুলাত অনুষ্ঠিত হৈছিলে যোৱা 16 আগষ্টৰ পৰা 18 আগষ্টলৈ আৰু ইয়াত আমি অসমৰ পৰা সৰ্বমুঠ 23গৰাকী খেলুৱৈ আমি অংশগ্ৰহণ কৰিছিলোঁ তাৰে আমি অসমৰ পৰা প্ৰতিনিধিত্ব কৰি 10টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ ইয়াৰ ভিতৰত এটা সোণ 2টা চিলভাৰ আৰু 6টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে আৰু তাৰে ভিতৰত 3গৰাকী খেলুৱৈ আমাৰ ৰঙিয়াৰ পৰা 6গৰাকী খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিছিলে আৰু সেই 6গৰাকী খেলুৱৈৰ ভিতৰত 3গৰাকী খেলুৱৈয়ে ব্ৰঞ্জৰ পদক আজৰিবলৈ সক্ষম হৈছে ইয়াৰ ভিতৰত আমাৰ কেডেট গ্ৰুপত দিয়া মেধি উমেটেড আৰু চেহনাজ পাৰভে আণ্ডাৰ 21 কেটেগৰীত ব্ৰঞ্জৰ পদক আৰু তায়াব খান ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে আমাৰ ৰঙিয়ালৈ তেওঁলোক খুব গৌৰৱ কৰিছে আমি তেওঁলোকক লৈ আমি গৌৰৱান্বিত